পবিত্ৰ ৰমজান মাহত পবিত্ৰ কামৰ শুভাৰম্ভণি ইছলাম ধৰ্মাৱলম্বী লোকৰ। সোণাপুৰ চাৰিআলি আঞ্চলিক জামে মছজিদৰ RCC নিৰ্মাণৰ কাম আৰম্ভ। তিনিমহলীয়া অত্যাধুনিক এটা মছজিদ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে পৰিচালনা সমিতিয়ে। 1982 চনত স্থাপিত লখিমপুৰৰ সোণাপুৰ চাৰিআলি আঞ্চলিক জামে মছজিদৰ RCC নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। আছাৰৰ নামাজৰ পিছতে স্থানীয় সহস্ৰাধিক লোকৰ উপস্থিতিত দোৱা প্ৰাৰ্থনাৰে মছজিদটোৰ নিৰ্মাণ কাৰ্যৰ শুভ আৰম্ভণি কৰা হয়। বিভিন্নজনৰ দান বৰঙণিৰ সহায়ত মছজিদটো অত্যাধুনিকভাৱে নিৰ্মাণ কৰাৰ কাম হাতত লোৱা পৰিচালনা সমিতিয়ে পবিত্ৰ ৰমজান মাহত সকলো ইছলাম ধৰ্মাৱলম্বী লোকক মছজিদটো নিৰ্মাণৰ বাবে মুক্ত হস্তে দান কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম যোগে মছজিদ পৰিচালনা সমিতিৰ বেংক একাউণ্টৰ QR কোডত দান কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে। মছজিদখন এখন বহুদিন এখন পুৰণীয়া মছজিদ। সম্ভৱতঃ এই মছজিদখন 82-83 চনত আমাৰ মুৰব্বী যিসকল ব্যক্তি আছিল তেওঁসকলে স্থাপন কৰিছিল। সেই মছজিদখন প্ৰথম আছিল আমাৰ সেই ৰাস্তাৰ যিটো কিনাৰত, ৰাস্তাৰ কিনাৰত আছিল। তেতিয়া এইখন এটা পুখুৰী আছিল, দ পুখুৰী আছিল। এইটো 2010 চনত এই পুখুৰীখন পুতি বৰ্তমান যিটো আমাৰ RCC বিল্ডিংখন যিটো আছিলে, ইটাৰ গাঁথনি যিটো ঘৰ আছিল, এইটো আমি যিটো ভাঙিছোঁ, এইটো 2010 চনত স্থাপন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এটা কৰা হৈছিল যে আমাৰ এই মছজিদখন ভৱিষ্যতে এখন RCC বিল্ডিং কৰা হ'ব। আৰু এইটো এই অঞ্চলৰ এই সমাজবাহী সকলো এটা দীৰ্ঘদিন এটা সপোন আছিল। আৰু এই সপোনত আজি আমাৰ দিশত পৰিণত হোৱাৰ এটা আমি লক্ষণ দেখিছোঁ। ইয়াত এটা আমাৰ এটা আশাৰ ৰেঙনি দেখা গৈছে। গতিকে আমি উপস্থিত ৰাইজ সকলোকে ইয়াত দোৱা আৰু প্ৰাৰ্থনা ও সহায় সহযোগিতা। আসসালামু আলাইকুম। আজি এটি শুভ মুহূৰ্ত যে আজি আমাৰ এই সোণাপুৰ চাৰিআলি আঞ্চলিক জামে মছজিদ, এই মছজিদৰ প্ৰথম খুঁটি স্থাপনৰ কাৰণে আমি সকলোৱে ইয়াত উপস্থিত হৈ ৰৈ আছোঁ। হয়তো 10-15 মিনিটৰ ভিতৰতেই আমাৰ এই প্ৰথম খুঁটি স্থাপন কৰা হ'ব। ইয়াত এই খুঁটি স্থাপন কৰাৰ কাৰণে ইয়াত যিমান ৰাইজ আছে উপস্থিত সকলোকে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু সদৌ শেষত প্ৰথমতে জনাব লাগিছিল সাংবাদিক বন্ধুসকলক যে আপোনালোকৰ মাধ্যমে আজি আমাৰ এই সোণাপুৰ চাৰিআলি জামে মছজিদৰ যি উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানৰ প্ৰচাৰ হ'ব। গতিকে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু